এজন ধৈৰ্যশীল ব্যক্তিৰ গুণাৱলী। আমি আগৰ ভিডিঅ'বিলাকতে আলোচনা কৰিছিলোঁ যে আজিৰ দিনত পৃথিৱীৰ আটাইতকৈ আপুৰুগীয়া সম্পদ যিটো আমি দিনক দিনে হেৰুৱাবলৈ গৈ আছোঁ সেইটো হৈছে ধৈৰ্য। আমি জানো আজি এই যান্ত্ৰিক বা বিজ্ঞান আৰু প্ৰযুক্তিয়ে উচ্চ শিখৰত আৰোহণ কৰি থকা অৱস্থাত ব্যক্তিৰ ধৈৰ্য শক্তি দিনক দিনে কমি আহিছে। এজন ব্যক্তিৰ ধৈৰ্যশীল ব্যক্তিৰনো কি গুণাৱলী থাকিব পাৰে তাৰ ভাৱাৰ্থখিনি আমি ইয়াত উনুকিয়াবৰ কাৰণে প্ৰয়াস কৰিছোঁ। প্ৰথম, এজন ধৈৰ্যশীল ব্যক্তিৰ গুণৰ ভিতৰত আমি ধৰি ল'ব পাৰোঁ কম্প'জাৰ বা গম্ভীৰতা বা স্থিৰতা। ই হ'ল এজন ব্যক্তিৰ শান্ত মানসিক অৱস্থা, নিয়ন্ত্ৰিত আত্ম অনুভূতি, শান্ত মুখমণ্ডল বা চেহেৰা আৰু সহ্য কৰিব পৰা ক্ষমতা। ২ নম্বৰত অধ্যৱসায়। একেৰাহে স্থিতপ্ৰজ্ঞ চিত্তে কোনো এটা কামত সাৱধানে আৰু নিখুঁতভাৱে লাগি থাকিব পৰা সামৰ্থ্য বা গুণাৱলী। ৩ নম্বৰ এণ্ডুৰেঞ্চ বা স্থিৰপক্ষ বা স্থিতিস্থাপক। বেদনাদায়ক, তিক্ততাপূৰ্ণ, জটিল বা প্ৰত্যাহ্বানমূলক হোৱা স্বত্বেও দীৰ্ঘ সময় ধৰি কোনো এটা কামত একাগ্ৰচিত্তে আৰু কোনো আপত্তি প্ৰদৰ্শন নকৰাকৈ অবিৰতভাৱে কাম কৰি থাকিব পৰা সামৰ্থ্য বা ক্ষমতা। গ্ৰীড, সাহস বা দৃঢ়তা। এক দীৰ্ঘকালীন লক্ষ্যত উপনীত হ'বৰ বাবে বা লক্ষ্য প্ৰাপ্তি নোহোৱা পৰ্যন্ত বিশেষ কামত সাহসেৰে আৰু দৃঢ়তাৰে লাগি থাকিব পৰা ক্ষমতা। হিউমেনিটি বা মানৱীয়তা। দয়া, সহমৰ্মিতা, সহায় আৰু সহানুভূতিশীল গুণাৱলীৰ সমন্বয়। মডাৰেট বা মধ্যমীয়া। যিকোনো পৰিৱেশ আৰু পৰিস্থিতিত মাত্ৰাধিক উত্তেজিত নহৈ তথা আৱেগক সম্পূৰ্ণ নিয়ন্ত্ৰিত কৰি ৰাখি যুক্তিপূৰ্ণভাৱে পৰিস্থিতি আৰু ইয়াৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচৰা বা পৰিস্থিতি সমাধান কৰিব পৰা বা বিশ্লেষণ কৰিব পৰা ক্ষমতা। পইজ বা স্থিৰ। আৱেগগত দিশৰ পৰা স্থিৰ, শান্ত আৰু আত্মবিশ্বাসী। সহনশীলতা অৰ্থাৎ ফৰ্টিটিউড। প্ৰতিকূল বা জটিল পৰিস্থিতিটো বা প্ৰত্যাহ্বানমূলক পৰিৱেশতো বা কঠিন সমস্যাৰ মাজতো বা কটু সমালোচনাৰ মাজতো ভয় ভাবুকিৰ দৰে পৰিৱেশতো নিজকে শান্ত কৰি ৰাখিব পৰা আৰু সকলো সহ্য কৰিব পৰা ক্ষমতা বা সামৰ্থ্য। পাৰ্চিষ্টেন্স বা নিৰবিচ্ছিন্নতা। লক্ষ্যৰ বা কামৰ সফল সমাপ্তি নোহোৱালৈকে বিৰতিহীনভাৱে কৰ্মত নিজকে নিয়োজিত কৰি ৰাখিব পৰা সামৰ্থ্য বা অবিৰত প্ৰচেষ্টা। পাৰ্চিভেৰেন্স বা নিমগ্নতা। আত্ম অভিৰোচনৰ জৰিয়তে দীৰ্ঘ সময় ধৰি কোনো এটা কামত নিজকে নিয়োজিত কৰি ৰাখিব পৰা মনৰ শক্তি। সংকল্পবদ্ধতা বা ডিটাৰমিনেণ্ট। যিকোনো কাম কৰিমেই, কোনো কামেই অসম্ভৱ নহয়। জীৱনলৈ যি পৰিস্থিতিয়ে নাহক কিয় লক্ষ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত থমকি নৰওঁ বুলি গ্ৰহণ কৰা আত্মপ্ৰতিজ্ঞা বা নিজকে নিজৰ ওপৰত কৰা প্ৰতিজ্ঞা। চেল্ফ কণ্ট্ৰল বা আত্মনিয়ন্ত্ৰণ। নিজকে শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা। ৰেষ্ট্ৰেইণ্ট বা সংযম। পৰিৱেশ আৰু পৰিস্থিতি অনুযায়ী নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰি সংযত, সতৰ্ক আৰু সাৱধানে জীৱনৰ বাটত
আগবাঢ়ি যাব পৰা বা জীৱনৰ পথত আগবাঢ়ি যাব পৰা ক্ষমতা। এজন ব্যক্তিয়ে যদি এই গুণাৱলী আয়ত্ব কৰি ল'ব পাৰে বা নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে, তেন্তে কোনো পৰিস্থিতিতে সেই ব্যক্তিজন জীৱনত অসফল হৈ থাকিব নোৱাৰে। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।